Hey everyone, hi. So recently এটা নিউজ ওলাইছে যে পৃথিৱীৰ ভিতৰতে গুৱাহাটীত দ্বিতীয় সৰ্বাধিক এয়াৰ পলিউশ্যন হয় বুলি কোৱা হৈছে। চ' ইয়াৰ ৰিজনছবিলাক আমি জানিম আৰু ইয়াৰে ৰিজনটো জনাৰ আগতে আমি এইটো জানিব লাগিব যে কোনে এই ৰিপৰ্টটো পাব্লিছ কৰিছে। এই ৰিপৰ্টটো পাব্লিছ কৰিছে IQ Air বুলি এটা প্ৰাইভেট কোম্পানী। ইয়েছ, মনত ৰাখিব IQ Air যোনে এই ৰিপৰ্টটো পাব্লিছ কৰিছে, যিটোত কোৱা হৈছে যে গুৱাহাটীত পৃথিৱীৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক এয়াৰ পলিউশ্যন হয় বা গুৱাহাটীখন হ'ল পৃথিৱীৰ ভিতৰত দ্বিতীয় সৰ্বাধিক এয়াৰ পলিউশ্যন হোৱা ঠাই। আৰু এই IQ Air বুলি যিটো প্ৰাইভেট কোম্পানী আছে, এইটো জাৰ্মানীৰ কোম্পানী হয়, কিন্তু ইহঁতৰ হেডকোৱাৰ্টাৰ ছুইজাৰলেণ্ডত আছে। এতিয়াও কিন্তু তেওঁলোকৰ যিবিলাক কাম, সেই কাম জাৰ্মানীৰ পৰাই 70% কাম তেওঁলোকৰ জাৰ্মানীৰ পৰাই হয়। এৰাউণ্ড 500 এমপ্লয়িজ আছে তেওঁলোকৰ কোম্পানীটোত। চ' IQ Air বোলা এই কোম্পানীটোত চাইনিজ ইনফ্লুৱেঞ্চ ভালেখিনি আছে, কাৰণ তেওঁলোকৰ যিমানখিনি ষ্টাফ আছে, যিমানখিনি ৱৰ্কাৰ আছে, যিমানখিনি মানুহে এই কোম্পানীটোত কাম কৰি আছে, তাৰে ভিতৰত 150 মানুহেই চাইনাত পষ্টেড হৈ আছে। আৰু চাইনিজ ফাণ্ডিঙৰ কথাও এই কোম্পানীটোত বহুত পৰিমাণে পোৱা যায়। আৰু চাইনাইটো আমাৰ নৰ্থ ইষ্টক টাৰ্গেট কৰি থাকেই। চ' সেইফালৰ পৰা চাব গ'লে অকণমান পলিটিকেল ইনফ্লুৱেঞ্চ আছে বুলি ইয়াতে গম পোৱা যায়। কিন্তু এনিৱেজ, যিটো এতিয়া আমাৰ আগত আউটকাম আহিছে, সেইটো আমি চিৰিয়াছলি ল'ব লাগিব। আৰু তেওঁলোকে 7812টা ছাইটৰ ওপৰত ৰিচাৰ্চ কৰিছিলে, অৰ্থাৎ ডেটা কালেক্ট কৰিছে। আৰু পৃথিৱীত 7812টা ছাইটৰ পৰা ডেটা কালেক্ট কৰিছে। আৰু কালেক্ট কৰি এইটো গম পাইছে যে ভাৰতৰ আটাইতকৈ বেছি য'ত পলিউশ্যন হয় সেইটো হ'ল বেগুচৰাই, আৰু তাৰপিছত গুৱাহাটী। অকল ভাৰতৰ নহয়, পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি বেগুচৰাইত হয়, আৰু তাৰপিছত গুৱাহাটীত হয় বুলি কোৱা হৈছে। নাও তাতে অকণমান কথা আছে, কাৰণ তেওঁলোকে স্পেচিফিকেলি নৱেম্বৰ ডিচেম্বৰৰ টাইমখিনি লৈছে, যিটো সময়ত বৰষুণ নাথাকে, আৰু সেইটো সময়তহে বাঢ়ি গৈছে। আৰু ইয়াৰলি এভাৰেজটো তেওঁলোকে উলিয়াইছে নাই, সেইটো ৰিপৰ্টটো ডিটেইলছত এনালিচিছ কৰিলে গম পোৱা যাব। কাৰণ আল্টিমেটলি মেটাৰ কৰিব ইয়াৰলি এভাৰেজটো তেওঁলোকৰ যিটো সময়, কাৰণ আমাৰ যে বাৰিষা সময়ত ইমান বেছি পলিউশ্যন নহয় যেতিয়া বৰষুণ নামি আহে। কিন্তু তেওঁলোকে যিটো জানুৱাৰী, ডিচেম্বৰ, নৱেম্বৰ এইখিনি সময়ত যিটো পলিউশ্যনৰ হাৰ থাকে, সেইটো বিশেষকৈ এম্ফেচাইজ কৰিছে। তাৰ উপৰিও আমি এতিয়া জানিব লাগিব যে তেওঁলোকে কিহৰ ওপৰত, কোন কেইটা কম্পনেণ্টছৰ ওপৰত এম্ফেচাইজ কৰিছে। কাৰণ আমি জানো যে পলিউশ্যনৰ যিকেইটা কম্পনেণ্ট আছে, সেই কম্পনেণ্টকেইটা কাৰ্বন মন'অক্সাইড, কাৰ্বন ডাই অক্সাইড, ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন, লেড, PM10 আৰু PM2.5। চ' PM অৰ্থাৎ পাৰ্টিকুলেট মেটাৰ বুলি কোৱা হয়। আৰু এই পাৰ্টিকুলেট মেটাৰৰ আপোনাৰ PM10 আৰু PM2.5। PM10 আৰু 2.5টো এটা ডায়ামিটাৰ হয় 10 মাইক্ৰমিটাৰৰ, আৰু 2.5 মাইক্ৰমিটাৰৰ বুলি কোৱা হয়। 2.5 মাইক্ৰমিটাৰৰ যিটো পলিউটেণ্ট আছে, এই পাৰ্টিকুলেট মেটাৰছটো ডায়ামিটাৰটো 2.5 হোৱাৰ কাৰণে কি হয়, ই আমাৰ শ্বাস প্ৰশ্বাসত সহজে সোমাই যাব পাৰে, আমাৰ ব্লাডৰ লগত সংমিশ্ৰিত হয়। ব্লাডবিলাক আমাৰ কি হয়, ভেছেলবিলাক আমাৰ ডেমেজ কৰি দিব পাৰে। তাৰ উপৰিও আমাৰ ব্ৰেইনতো সোমাই যাব পাৰে। চ' ব্ৰেইন চেলছবিলাকো ডেষ্ট্ৰয় কৰিব পাৰে। ত' তাৰ ফলত মানুহৰ প্ৰিমেচিউৰ ডেথ হোৱাৰ চান্সেছ বহুত বেছি থাকে। গতিকে এই PM2.5 যিটো কম্পনেণ্ট আছে পলিউশ্যনৰ, এইটোৰ ওপৰত অত্যন্ত এম্ফেচাইজ কৰা হয়। আৰু চোৱা হয় যে এইটোৰ হাৰটো কিমান আছিলে বা কিমান হৈ আছে এতিয়া। চ' সেইটো 2022ত গুৱাহাটীত 51 ইউনিটছ আছিলে, আৰু 2023ত বাঢ়ি পিনে এইটো দুগুণ হৈ গৈছে। 51ৰ পৰা 105 পইণ্ট ছামথিং হৈ গৈছে গুৱাহাটীত। চ' এইটো অত্যন্ত, তেওঁলোকৰ মতে এইটো অত্যন্ত বহুত বেছি হৈ গৈছে, ভয়ানক পৰিমাণে বৃদ্ধি হৈছে। ইভেন দিল্লীটো 92.7 ইউনিটছ আছিলে এইটোৰ যোৱা ডিচেম্বৰত 2023তেই। চ' আমাৰ গুৱাহাটীত দিল্লীতকৈ বাঢ়ি গৈছে PM2.5ৰ যিটো নিৰ্গত হোৱা হাৰটো। তাৰোপৰি তেওঁলোকে কৈছে যে ভাৰত, পাকিস্তান আৰু বাংলাদেশ এই তিনিখন ঠাই হ'ল পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি পলিউশ্যন হোৱা ঠাই। তাৰে ভিতৰত প্ৰথমতে তেওঁলোকে ৰাখিছে বাংলাদেশক, দ্বিতীয়তে ৰাখিছে পাকিস্তানক, আৰু তাৰপিছত ভাৰতক ৰাখিছে। PM2.5 যিটো কম্পনেণ্ট আছে, সেইটো নিৰ্গত হোৱা মেইন আমাৰ হেৰিবোৰ হ'ল কম্বাষ্টন ইঞ্জিন, অৰ্থাৎ আমাৰ গাড়ীৰ পৰা হওক, জাহাজৰ পৰা হওক, এৰোপ্লেনৰ পৰা হওক, ট্ৰেইনৰ পৰা হওক, যিবোৰ ধোঁৱা ওলায়, তাৰ পৰা কি হয়, আমাৰ PM2.5টো অত্যাধিক পৰিমাণে নিৰ্গত হয়। পাৱাৰ জেনেৰেশ্যনৰ সময়তো এইটো নিৰ্গত হয়। আৰু এগ্ৰিকালচাৰেল এক্টিভিটি যেনে ষ্টাবল বাৰ্ণিঙৰ আমাৰ ইছ্যুটো ইয়াতে ইমান নাই। এইটো মই আচৰিত হৈছোঁ আচলতে, কাৰণ যিটো দিল্লীত যিটো ষ্টাবল বাৰ্ণিঙৰ ফলত, ষ্টাবল বাৰ্ণিং হাৰিয়ানা, পাঞ্জাৱ এৰিয়াত হৈ আছে, কিন্তু তাৰ ফলত যিটো এয়াৰ পলিউশ্যন হয়, PM2.5 নিৰ্গত হয়, সেইটো অত্যাধিক পৰিমাণে হয়। আৰু তাৰ পিছতো যদি আমি দিল্লীতকৈ আগত আছোঁ PM2.5 নিৰ্গতনৰ ফালৰ পৰা, তেনেহ'লে এইটো সঁচাকৈ অত্যন্ত ভয়ানক বিষয় আমাৰ কাৰণে।
সো এইখিনিয়ে আছিলে মেইন ক'ব লগা কথা আৰু যিখিনি কথা কৈছোঁ এইখিনি আছাম ট্ৰিবিউনৰ যিটো যোৱাকালি নিউজ পেপাৰখন 20 মাৰ্চৰ নিউজ পেপাৰখন তাতে ধুনীয়াকৈ ওলাই গৈছে আপোনালোকে কাইণ্ডলি এবাৰ পঢ়ি ল'ব কনচেপ্টখিনি আৰু এবাৰ চালে ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব সো এইটো আছিলে ভিডিঅ'টো লাগিব যে PM নেক্সট এটা মই ভিডিঅ' ধুনীয়াকৈ বনাম এইটোৰ ওপৰত যে আমি পলিউশ্যনৰ ওপৰত কেনেকৈ গুৰুত্ব দিয়াটো এয়াৰ পলিউশ্যন কমাবলৈ কেনেকৈ কি ধৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ঠিক আছে সো ডেটছ অল ফৰ নাও থেংক ইউ